নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী বাক্সাৰ বাগানপাৰাত বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত বিজেপি কৰ্মীয়ে জ্বলালে সভাপতি দিলীপ শইকীয়াৰ প্ৰতিশ্ৰুতি ৰেখাৰাণী দাসবৰক প্ৰাৰ্থিত্ব দিয়াত খুব একাংশৰ বাগানপাৰা সমষ্টিত ৰেখাৰাণী দাসবৰক দিছে প্ৰাৰ্থিত্ব আৰুতি বৰদলৈক প্ৰাৰ্থিত্ব নিদিয়াত খুব বিজেপি কৰ্মী দিলীপ শইকীয়া মুদ্দাবাদ ৰেখাৰাণীক ভোট নিদিও বিভিন্ন স্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে বেনাৰ পোষ্টাৰ জ্বলোৱাৰ লগতে জুই জ্বলাই পথ অৱৰোধ কৰে বাক্সা আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে এই উত্তপ্ত পৰিস্থিতি ভাৰতীয় জনতা পাৰ্টিয়ে যোনটো কেণ্ডিডেট ঘোষণা কৰিছে আমি ইয়াতে নিশ্চয় আনন্দিত নহয় আমি খুব দুখ পাইছোঁ আমি আৰতি বৰদলৈৰ কাৰণে আমি সকলোৱে বাগানপাৰা মণ্ডলৰ পৰা আপোনালোকে চকে কোণে যাওক আৰতি বৰদলৈকহে চিনি পায় আৰতি বৰদলৈয়ে ইলেকশ্যন খেলিব বুলি সকলোৱে আজিলৈকে কিবা আশাবাদী সকলোৱে আশাবাদী আৰতি বৰদলৈৰ কাৰণে আমি সুবনহাটা VCDCৰ পৰা 3টা শক্তি কেন্দ্ৰ লগ হৈ পেলাই আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ আমি আৰতি বৰদলৈক বিচাৰিছোঁ আৰতি বৰদলৈকে লাগে আমি ৰেখাৰাণী বাইদেউক চিনিও নাপাওঁ ৰেখাৰাণী বাইদেউক আমি নিবিচাৰোঁ ইয়াৰ জনসাধাৰণে ৰেখাৰাণী বাইদেউক নিবিচাৰে এইবাৰ প্ৰতিদ্বন্দ্বী ৰূপত একালৰ সতীৰ্থ এইবাৰ সমূহ সমৰত নামিব হাগ্ৰামা মহিলাৰী আৰু খাম্পা বৰগয়াৰী চিৰাংদুৱাৰত একেলগে দেখা যাব একালৰ দুই সতীৰ্থক সমষ্টিটোৰ পৰা হাগ্ৰামা মহিলাৰী আৰু খাম্পা বৰগয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব একালৰ দুই সতীৰ্থৰ মাজত হ'বলগীয়া যুঁজখনক লৈ উৎকণ্ঠিত হৈ আছে ভোটাৰ ৰাইজ একালৰ BTC প্ৰধান হাগ্ৰামাৰ সোঁহাত স্বৰূপ আছিল খাম্পা বৰগয়াৰী কিন্তু পৰৱৰ্তী সময়ত খাম্পা বৰগয়াৰীয়ে যোৱা ফেব্ৰুৱাৰী মাহত UPPLত যোগদান কৰিছিল ফলত দুই সতীৰ্থ এতিয়া প্ৰতিদ্বন্দ্বী হৈ পৰিছে UPPLে পূৰ্বেই চিৰাংদুৱাৰত খাম্পা বৰগয়াৰীৰ নাম ঘোষণা কৰাৰ পাছত কালি সমষ্টিটোত হাগ্ৰামা মহিলাৰীৰ নাম ঘোষণা কৰা হয় পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি অহাৰ বিপৰীতে এইবাৰ খাম্পাক প্ৰত্যাহ্বান জনাবলৈ চিৰাংদুৱাৰত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি চৰ্চা চলিছে কেৱল চিৰাংদুৱাৰতে নহয় হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁৱতো প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু দেৱৰগাঁৱতো খাম্পা বৰগয়াৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা মুঠৰ ওপৰত এনেদৰেই এতিয়া দুই হেভিৱেইট প্ৰাৰ্থীৰ মাজৰ এই ৰণক লৈ আকৰ্ষণীয় হৈ পৰিছে BTCৰ নিৰ্বাচন আমাৰ সতীৰ্থ সাংবাদিক সুৰজ বসুমতাৰীৰ সৈতে সংযুক্ত হৈছোঁ সুৰজ অৱশেষত হাগ্ৰামা মহিলাৰীৰ প্ৰাৰ্থিত্বৰ নাম ঘোষণা কৰা হ'ল চিৰাংদুৱাৰ সমষ্টিত গতিকে এই মুহূৰ্তত ভোটাৰ ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হয় অহা 22 ছেপ্টেম্বৰত BTCৰ যি নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছে তাৰ প্ৰতি লক্ষ্য ৰাখি BPFৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক চিৰাং জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিত তেখেতক BPF দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইয়াতে আৰু এটা দিশটো হ'ল যে কোকৰাঝাৰ জিলাৰ যি দেৱৰগাঁও সমষ্টি গৃহ জিলা আৰু গৃহ সমষ্টি এই দেৱৰগাঁৱৰ উপৰিও তেওঁক দলে চিৰাং জিলাৰ যি 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টি তাতে অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া BTC নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দুটাকৈ সমষ্টিৰ পৰা হাগ্ৰামা মহিলাৰে আগন্তুক BTC নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো খাটাং হৈছে আৰু আনফালে তেওঁৰ একালৰ ঘনিষ্ঠ সতীৰ্থ তথা BTCৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী তেওঁ 14 নম্বৰ যি চিৰাংদুৱাৰ সমষ্টিটোৰ পৰা এইবেলি UPPL দলৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এটা সূত্ৰত আমাক জনাইছে যে খাম্পা বৰগয়াৰীও দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আন এটা হ'ল কোকৰাঝাৰ জিলাৰ যিটো দেৱৰগাঁও সমষ্টি য'ত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰে প্ৰতিনিধিত্ব কৰে সেই সমষ্টিটোত খাম্পা বৰগয়াৰীও প্ৰতিনিধিত্ব কৰিব বুলি ইতিমধ্যে UPPLৰ দলৰ সূত্ৰ প্ৰকাশ কৰিছে এতিয়া লক্ষণীয় দিশটো যে হ'ল শেহতীয়াকৈ 14 নম্বৰ চিৰাংদুৱাৰত যিটো ৰাজনৈতিক প্ৰেক্ষাপট খেতে কিছু ওলট-পালট হোৱা দেখা গৈছে বিশেষকৈ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো সংঘাত সেই সংঘাটো হয়তো এই সমষ্টিটোত কিছু প্ৰভাৱ পেলাব পাৰে নিশ্চয় এতিয়া ভোটাৰ ৰাইজৰ মাজত দুইটা সমষ্টি যেহেতু আপুনি দুটা সমষ্টিৰ কথা আমাক জনাইছে দেৱৰগাঁৱতো আকৌ খাম্পা বৰগয়াৰীয়ে প্ৰত্যাহ্বান জনাব পাৰে
হাগ্ৰামা মহিলাৰীক যেনেদৰে হাগ্ৰামা মহিলাৰীয়ে অন্তিম অৱশেষত চিৰাংদুৱাৰ সমষ্টিত নিজৰ নাম ঘোষণা কৰিলে প্ৰাৰ্থিত্ব হিচাপে গতিকে দুইটা সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হৈছে সাম্প্ৰতিক সময়ত যিটো প্ৰেক্ষাপটৰ যিটো প্ৰতিক্ৰিয়া এইখিনি আমি ক'ব লাগিব যে যিহেতু দুয়োগৰাকীয়ে ৰাজনৈতিক দিশৰ পৰা বিটিচি নিৰ্বাচনত যথেষ্ট শক্তিশালী একালৰ ঘনিষ্ঠ আৰু বৰ্তমানৰ দুই প্ৰতিদ্বন্দ্বী ৰাইজে এতিয়া লক্ষ্য কৰিছে আচলতে নিৰ্বাচনী বতাহ কোনফালে বয় আৰু কাৰ ফালে বেছি প্ৰভাৱটো পৰে যিহেতু দুইটা সমষ্টি গুৰুত্বপূৰ্ণ গতিকে এই দুটা সমষ্টিত আকৰ্ষণীয় যুঁজ হ'ব বুলি ৰাইজে ইতিমধ্যে আমাৰ আগত প্ৰকাশ কৰিছে আৰু এটা কথা ক'ব লাগিব যে এতিয়া দেৱগাঁও সমষ্টিত খাম্পা বৰগোহাঞিয়ে হাগ্ৰামা মহিলাই কিমানখিনি প্ৰত্যাহ্বান জনাব পাৰিব আৰু ভোটাৰ ৰাইজে তেওঁক কিমানখিনি সহায় কৰিব অথবা চিৰাং যি 6 নম্বৰ চিৰাংদুৱাৰ তাতে হাগ্ৰামা মহিলাৰীক কেনেদৰে গ্ৰহণ কৰে ৰাইজে সেয়া নিৰ্ভৰ কৰিব ৰাইজৰ আস্থা আৰু বিশ্বাস ভোটৰ ওপৰত নিশ্চয় নিশ্চয় আৰু সেয়া নিৰ্ণয় হ'ব 26 ছেপ্টেম্বৰত ফলাফল ঘোষণা কৰাৰ পিছত সেয়া জানিব পৰা যাব কোনে কাৰ ভেটি কপাই নিৰ্বাচনী ৰণত জয়ী হয় ধন্যবাদ সুৰজ ঢেকিয়াজুলিত খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলে মিয়াৰ আগ্ৰাসনক লৈ তীব্ৰ আশংকাত ভুগিছে ঢেকিয়াজুলিৰ ৰৌমাৰী কছাৰী অঞ্চলত শ বছৰ ধৰি বসবাস কৰি অহা ভূমিপুত্ৰ বড়োসকলে গুজাই গজালি মেলা মিয়াৰ ব্যাপক আগ্ৰাসনত শংকিত হৈছে মাজৰৌমাৰী কছাৰী অঞ্চলত চৰকাৰী ভূমিত মিয়াৰ অবাধ বেদখল কৰাৰ অভিযোগত অনুষ্ঠিত হ'ল ৰাজহুৱা সভা মাজৰৌমাৰী কছাৰী অঞ্চলত অনুষ্ঠিত ৰাজহুৱা সভাত এপছু বিশ্ব হিন্দু পৰিষদ বজৰং দল বাঙালী ফেডাৰেশ্যনৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ ভূমিপুত্ৰ বড়ো ৰাইজে অঞ্চলটোত হোৱা বেদখল শীঘ্ৰেই মুখ্যমন্ত্ৰীক উচ্ছেদ কৰিবলৈ দাবী জনায় ইপিনে অঞ্চলটোত আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মাজৰৌমাৰী কছাৰী গাঁৱত 185 নম্বৰ দাগৰ 4 বিঘা 4 কঠা 6 লেচা চৰকাৰী তৌজি মাটি কেন্দ্ৰ কৰি স্থানীয় ভূমিপুত্ৰ বড়োসকল আৰু কাষৰীয়া পূৰ্ববংগীয় মুছলমানসকলৰ সৈতে এক সংঘাতৰ সৃষ্টি হৈছে মাজৰৌমাৰী কছাৰী খেলপথাৰৰ নামত একাংশ মিয়া সম্প্ৰদায়ৰ লোকে জালিয়াতিৰ আশ্ৰয় লৈ গাঁও প্ৰধানৰ পৰা প্ৰমাণপত্ৰ লৈ বসুন্ধৰা 3ত সেই মাটি নামজাৰিকৰণৰ বাবে আবেদন কৰিছিল অভিযোগ অনুসৰি সেই খেলপথাৰৰ মাটিতেই মদিনা মছজিদৰ নামত মাটি আৰু মছজিদো সাজিছে ইফালে এই খেলপথাৰৰ কাষত থকা চৰকাৰী ভূমিত বিভিন্ন ঠাইৰ পৰা অহা মিয়া সম্প্ৰদায়ৰ লোকে বেদখল কৰাৰো অভিযোগ উত্থাপন হৈছে বড়োসকলৰ দখলত থকা খেলপথাৰৰ মাটি চক্ৰান্তৰে মিয়া সম্প্ৰদায়ৰ লোকে হস্তগত কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে কাৰণ মিয়া মানুহসকলে প্ৰথমতে ঘৰে ঘৰে সোমাই চৰকাৰে যেতিয়া মধ্য অভিযানৰ বিশেষ সম্প্ৰদায় বুলি ক'ব লাগিব তেওঁলোকে তাৰমানে আগ্ৰাসী মনোভাৱ লৈ পেলাই এইটো মাটিটো দখল কৰিবলৈ চেষ্টা কৰি আছে মাটিটো কি মাটি আছিল আপোনালোকৰ ৰাইজে মাটিটো একচুৱেলি সেইটো আমাৰ পথাৰ চৰণীয়া পথাৰ আছিল প্ৰথমতে এতিয়া তাৰমানে খেলপথাৰ হিচাপে আমাৰ গাঁৱৰ ৰাইজে এইটো ব্যৱহাৰ কৰি আছে কিন্তু তেওঁলোকে এতিয়া সেইটোকে ভাগ কৰি পেলাই তাৰমানে বেলেগ বেলেগ কিবা কিবি কামত ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে সেইটো হয়তো এইটো হ'বও পাৰে তেওঁলোকৰ উদ্দেশ্য এইটো হয়তো মাদ্ৰাছাৰ চাৰ তেনেকৈ গঠন কৰিব পাৰে স্থাপন কৰিব পাৰে তেনেকৈ হ'ব পাৰে আমি সেইটো ভালকৈ বুজি নাপাব পাৰোঁ কি কৰিব তেওঁলোকে আজি সভাই আপোনাৰ কি সিদ্ধান্ত লৈছে সভাই সিদ্ধান্ত লৈছে তাৰমানে চৰকাৰক ৰাইজৰ তৰফৰ পৰা কাটৰভাৱে অনুৰোধ কৰিছোঁ বিভিন্ন আমাৰ জাতীয় সংগঠন বড়ো সাহিত্য সভা নিখিল বড়ো সাহিত্য সভা বজৰং দল আকৌ বিশ্ব হিন্দু পৰিষদ আমাৰ বেংগলী ফেডাৰেশ্যন তেওঁলোকৰ বিষয়ববীয়াও আহিছিল আমাক সহায় সহযোগ কৰিবৰ বাবে আমি বিচাৰিছোঁ আমাৰ যিটো মালিকী স্বত্ব সেইটো আমাৰ হাততে থাকিব লাগে ভৱিষ্যতে আমি ইয়াত সুৰক্ষিত থাকিব লাগে আগত যেনেকৈ আছিলোঁ তেনেকৈ আমি সুৰক্ষিত থাকিম তেওঁলোকক আমি হিংসা নকৰোঁ তেওঁলোকেও থাকক বিটিচি নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ বিটিআৰৰ 28টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে মুঠ 31টা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে আজি ঘোষণা কৰিব বাকি 3টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰে প্ৰথমখন প্ৰাৰ্থী তালিকা য'ত 28 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয় সেই অনুসৰি ফকিৰাগ্ৰামত অৰূপ কুমাৰ দে দুটমাত মনোৰঞ্জন ব্ৰহ্ম বনৰগাঁৱত ৰাজীৱ ব্ৰহ্ম সালাকাটিত কবিতা বসুমতাৰী জমদুৱাৰত ৰাহুল নাৰ্জাৰী চৰাইবিলত গোসাই বসুমতাৰী কচুগাঁৱত মহেশ্বৰ বসুমতাৰী গুমাত সজল সিংহ
পৰ্বতঝোৰাত বনেন্দ্ৰ কুমাৰ মুছাহাৰী, চিৰাঙত সোমকৌৰ ব্ৰহ্ম, সবাইঝাৰত প্ৰভাত বসুমতাৰী, মানস চেৰফাঙত সুভাষ বসুমতাৰী, মথনগুৰিত গৌতম দাস, শালবাৰীত চক্ৰধৰ দাস, কোকলাবাৰীত ৰমেন মদাহী, দিহিৰাত মানস প্ৰতিম কলিতা, বাগানপাৰাত ৰেখাৰাণী দাস বড়ো, দৰঙাজুলিত গৌৰা নাৰ্জাৰী, নাগৰিজুলিত ভজন দাস, শুক্লাই চেৰফাঙত ৰণেন নাৰ্জাৰী, গড়েশ্বৰত দেৰহাছাৰ নাৰ্জাৰী, খৈৰাবাৰীত মদন ৰাভা, ভেৰগাঁৱত জৌচৰাং বড়ো, ননৈ চেৰফাঙত সঞ্জিত তাঁতী, খালিংদুৱাৰত অৰ্জুন দৈমাৰী, মুদৈবৰীত দিগন্ত বৰুৱা, ভৈৰৱকুণ্ডত মিনন মুছাহাৰী আৰু পাঁচনৈ চেৰফাঙত দীপক মৌৰৰ নাম ঘোষণা। 28টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা আমি ঘোষণা কৰিম আৰু কাইলৈ আমি আন 3-4টা সমষ্টিৰ প্ৰাৰ্থী সম্ভাৱনা আছে ঘোষণা কৰাৰ। কোকৰাঝাৰ জিলাত পৰ্বতজোৰা সমষ্টি বনেন্দ্ৰ কুমাৰ মুছাহাৰী, গুমা সমষ্টিত সজল সিংহ, জমদুৱাৰ সমষ্টি ৰাহুল নাৰ্জাৰী, চৰাইবিল সমষ্টি গোসাই বসুমতাৰী, কচুগাঁও সমষ্টি মহেশ্বৰ বসুমতাৰী, ফকিৰাগ্ৰাম সমষ্টি অৰূপ কুমাৰ দে, দতমা সমষ্টি মনোৰঞ্জন ব্ৰহ্ম, বনৰগাঁও ৰাজীৱ ব্ৰহ্ম, চালাকাটি কবিতা বসুমতাৰী, 13 নম্বৰ চিৰাং শংকৰ ব্ৰহ্ম, সুবাইঝাৰ সমষ্টিত প্ৰভাত বসুমতাৰী, মানস চেৰফাঙত সুভাষ বসুমতাৰী, বাক্সাৰ মথনগুৰি সমষ্টিত গৌতম দাস, শালবাৰী সমষ্টিত চক্ৰধৰ দাস, কোকলাবাৰী সমষ্টিত ৰমেন মদাহী, দিহিৰা সমষ্টিত মানস প্ৰতিম কলিতা, তামোলপুৰ জিলা, বাগানপাৰা ৰেখাৰাণী দাস বড়ো, দৰঙাজুলি বিজিত গৌৰা নাৰ্জাৰী, শুক্লাই চেৰফাং ৰণেন নাৰ্জাৰী, গড়েশ্বৰ দেৰহাছাৰ নাৰ্জাৰী, ওদালগুৰি সমষ্টিত খৈৰাবাৰী মদন ৰাভা, ভেৰগাঁও জৌচৰাং বড়ো, ননৈ চেৰফাং সঞ্জিত তাঁতী। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে বিজেপি প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগে লগে ব্যাপক উৎসাহ দেখিবলৈ পোৱা হৈছে সমষ্টিয়ে। 35 নম্বৰ মুদৈবৰী পৰিষদীয় সমষ্টিত পুনৰবাৰ বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে উৎসাহৰ ঢল বৈছে সমৰ্থকসকলৰ মাজত আৰু লগে লগে বিজেপি কাৰ্যালয়ৰ পৰা বিশাল পদযাত্ৰাৰে উষ্ম আদৰণি জনাই দিগন্ত বৰুৱাক। অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোক আকৌ এবাৰ ৰাইজৰ ওচৰলৈ পঠালে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মোৰ ওপৰত যি বিশ্বাস আৰু আস্থা ৰাখি আকৌ পুনৰবাৰ মোক ৰাইজৰ সেৱা কৰিবৰ কাৰণে আগবঢ়াই দিছে। সেইকাৰণে মই মুদৈবীবাসী ৰাইজৰ মই আশীৰ্বাদ কামনা কৰিছোঁ। মই আহি থকা দিনত মই সমষ্টিবাসীৰ হকে যাতে ভালদৰে পূৰ্বতকৈ আৰু অধিক ভালদৰে কাম কাজ কৰিব পাৰোঁ সেইটো আশা ৰাখিছোঁ। মুদৈবীবাসী ৰাইজৰ মৰম আশীৰ্বাদ সহযোগিতা মই কামনা কৰিছোঁ। বিজেপিৰ প্ৰতিদ্বন্দ্বী নাই, আগতে যেনেকুৱা ৰিজাল্ট আছে সেনেকুৱাই ৰিজাল্ট হ'ব, আমি 1 নম্বৰতে থাকিম। বিলাসীপাৰাৰ সমজিলাত সংঘটিত হৈছে লজ্জাজনক ঘটনা। ধৰ্ষণৰ বলি হোৱা এগৰাকী নাবালিকাই জন্ম দিলে এটি কন্যা সন্তান। বিলাসীপাৰাৰ মস্কাগুৰিত থকা এটা ইটাভাটাত কাম কৰিবলৈ যোৱা দৰিদ্ৰ পৰিয়ালৰ নাবালিকাগৰাকীক সামিউল আলী নামৰ লম্পটটোৱে ফুচুলাই নি উপৰ্যুপৰি ধৰ্ষণ কৰিছিল। ধৰ্ষণৰ পাছত মৃত্যুৰ ভাবুকিও দিছিল সামিউল আলীয়ে, যাৰ বাবে পৰিয়ালৰ আগত কোৱা নাছিল ধৰ্ষণৰ কথা নাবালিকাগৰাকীয়ে। নাবালিকাৰ পিতৃ মাতৃক হত্যা কৰাৰো দিছিল ভাবুকি সামিউলে। কেইবাবাৰো নাবালিকাগৰাকীক ধৰ্ষণ কৰাৰ ফলত গৰ্ভৱতীও হয়। নাবালিকাগৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়াৰ পাছতে শালকুচা আৰক্ষী চকীত এজাহাৰ দিবলৈ গৈছিল যদিও আৰক্ষীয়ে গ্ৰহণ নকৰিলে এজাহাৰ। পাছত চাপৰ থানাত দাখিল কৰে এজাহাৰ। ইফালে লম্পট সামিউল আলীয়ে অস্বীকাৰ কৰিছে নাবালিকাগৰাকীক ধৰ্ষণৰ কথা। বৰ্তমান পলাতক হৈ আছে ধৰ্ষণকাৰী সামিউল আলী। দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বিচাৰি কৰিছে এতিয়া হাহাকাৰ।
সহলা বেটাত কাম কৰাও সহলা বেটাত যে আমরা মোর বউ সঙ্গে দুইজনে কাম করি বেটিতে আমরা কামল নেই এমনি নিয়ে গেছি রুমত থুই সামিউল ইসলাম বেটিতে জোর জবরদস্তি যে ধর্ষণ করছে ধর্ষণ করাতে আমাক কয় যে আমাক তো কয় নেই কে আর বেটিতে ধমকি দিছে যে তোর বাপ মা কইস তোর বাপ মা যে তোর বাপ মা কইলে তোকে আমরা নিয়ে যা মারি ফেলাম বেটিতে আজকে 1 মাস 9 মাস হয়ে গেছে বেটিটা আমাক কয়নি আমরা মারা ধমকি দেওয়াতে আমাক কয় নাই তা বেটিতে বর্তমানে যে আমাক না করাতে বেটিতে তো ওই যে 9 মাস গর্ভ হয়ে গেছে বেটিতে বর্তমান খালাস হয়ে গেছে গোলকগঞ্জৰ তামাৰহাটত নিশা ভয়ংকৰ ঘটনা ধৰ্ষণত অভিযুক্ত অপৰাধীৰ ঘৰত অগ্নিসংযোগ নিশা অন্ধাৰৰ সুযোগ লৈ অগ্নিসংযোগ কৰে দুৰ্বৃত্তই স্থানীয় ৰাইজ আৰু ৰাইজে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদি ব্যৰ্থ হয় অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে যদি সকলো জ্বলি চাৰখাৰ হয় উল্লেখযোগ্য যে তামাৰহাটৰ 2 সন্তানৰ পিতৃ শাহ জামাল শেখে এগৰাকী কিশোৰীক ধৰ্ষণ কৰি অন্তঃহত্যা কৰিছিল মূল অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই ঘটনা সংঘটিত হয় ঘটনাৰ সময়ত শাহ জামাল শেখৰ পৰিয়াল ঘৰত নাছিল ধৰ্ষণৰ অভিযোগ উঠাৰ পাছতে অভিযুক্তৰ পৰিয়ালে ঘৰ দুৱাৰ তলা মাৰি পলায়ন কৰিছিল ইমান দিনে এই ফ্যামিলিৰ ঘৰটো সুৰক্ষিত আছিল কিন্তু দুখী যেতিয়া ধৰা পৰিলে তাৰ পিছত কোনোবা দুৰ্বৃত্ত আহি শাহজামাল শেখৰ ঘৰত আগুন জ্বলাই দিলে জুই জ্বলাই দিলে এতিয়া আমাৰ প্ৰশ্ন হয় যে ইমান দিনে যিখন ঘৰ সুৰক্ষিত হৈ আছিল এই দুৰ্বৃত্তসকল ধৰা পৰাৰ পিছত এই শাহজামাল শেখ ধৰা পৰাৰ পিছত কেনেকৈ এই ঘৰটোত আগুন লাগিব পাৰিলে আমি বিচাৰো যে কোনোবা ব্যক্তি ইয়াত জড়িত হৈ আছে তেওঁলোকে সম্পূৰ্ণ ঘটনাটোক গাপ দিয়াৰ বাবে আৰু এই ইস্যুটোক কনভাৰ্ট কৰাৰ বাবে এনেকুৱা জঘন্য ঘটনা সংঘটিত কৰি গোটেই সমাজক এটা বিশৃংখল পৰিৱেশ কৰাৰ চেষ্টা কৰি আছে জিএমচিএইচত মহিলাৰ মৃতদেহ ৰাখি পলায়নৰ অপচেষ্টা যুৱকৰ এই ঘটনা সংঘটিত ভঙাগড় আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে ইমৰান নামৰ এজন যুৱকক ইমৰানৰ মোবাইলত বহু যুৱতীৰ ফটো গ্ৰাহকৰ নম্বৰ ড্ৰাগছ হেৰইনৰ ফটো লাভ কৰিছে আৰক্ষীয়ে জিএমচিএইচৰ দুৱাৰতলিত উদ্ধাৰ ৰহস্যময়ী মহিলাৰ মৃতদেহ ৰহস্যময়ী মহিলাৰ সৈতে কি লিংক হোটেল ভগৱানৰ এগৰাকী ৰহস্যময়ী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পাছতেই হাহাকাৰ লাগিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ জৰুৰীকালীন গেটত এখন অটৰে আহত অৱস্থাত মহিলাগৰাকীক জিএমচিএইচলৈ লৈ অনা মুক্তাৰ উৰফে ইমৰানক গবা মাৰি ধৰিলে চিকিৎসক চিকিউৰিটিয়ে ধৃত ইমৰানক ভঙাগড় আৰক্ষীক সমজাই দিয়াৰ পাছতেই পোহৰলৈ আহিল আন এক ভয়ংকৰ ঘটনা ইছলামপুৰৰ এখন হোটেলৰ পাৰ্টিত আছিল মৃত মহিলাগৰাকী আৰু সেই হোটেলখনৰ পৰাই নিচাসক্ত অৱস্থাত হাস্পতালত এৰি পলাবলৈ লওঁতেই ধৰা পৰা ইমৰানৰ ফুল খালে কুকীৰ্তি ইমৰানৰ মোবাইলত ওলাইছে বহু ৰহস্যময়ী যুৱতীৰ ফটো ড্ৰাগছ হেৰইন সেৱনৰ ফটো ওলাইছে বহু গ্ৰাহকৰ মোবাইল নম্বৰ যৌন চক্ৰৰে জড়িত থকাৰ সন্দেহ ইমৰানৰ বিৰুদ্ধে মহিলাগৰাকীক হাস্পতালত এৰি পলায়ন আৰু যৌন চক্ৰৰ সংযোগ সাঙুৰি ভঙাগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুক্তাৰ আলী উৰফে ইমৰানক অচেতন অৱস্থাত হাস্পতাললৈ লৈ অনা মহিলাগৰাকীক মৃত ঘোষণা কৰিছিল চিকিৎসকে চিকিৎসকৰ সন্দেহ ড্ৰাগছৰ অভাৰড'জ লৈ মৃত্যুক সাৱটিছে মহিলাগৰাকীয়ে পত্নীৰ মৃত্যুৰ খবৰ পাই ভঙাগড়লৈ দৌৰি আহিল বিউটি পাৰ্লাৰত কৰ্মৰত স্বামীৰ মতে পুৱা নগাঁৱৰ ঘৰলৈহে যাবলৈ ওলাইছিল মহিলাগৰাকী ৰাতিপুৱা মাকৰ কিবা অসুখ বুলি ক'লে নগাঁও যাওঁ বুলি কৈ ওলাই আহিছিলে ইমানে আজি ৰাতিপুৱা ওলাই আহিছিল কিন্তু কালি তেওঁ ৰাতি তেওঁ ঘৰতে আছিল আপোনাৰ লগতে আছিল কি হৈছিল তাৰপৰা আজি পুৱাৰ ভাগত ড্ৰাগছৰ কথা ওলাইছে বা তেওঁ ড্ৰাগছ অভাৰড'জ লৈছে বুলি গম নাপাওঁ মই অকল গম পাইছোঁ যে ইয়াৰ পৰা ফোন এটা কৰিছে যে এনেকৈ ডেথ হৈছে বুলিকে তো মই আহিছোঁ এতিয়া বাকী মই একো গম নাপাওঁ গম পাইছোঁ গোটেই ঘটনাটো 2:30 এনেকুৱা হ'ব আজি দুপৰীয়া কি বুলি কৈছে কালি কি বুলি কৈ পেলাই ঘৰৰ পৰা ওলাইছিলে কালি নহয় আজি ৰাতিপুৱা আজি ৰাতিপুৱা মাকক মানে ইয়াৰ জিএমচিলৈ অনাৰ কথা আছিলে তো সিমানে তাই গৈছিলে কলেজ যোৱাৰ কথা আছিলে নগাঁৱৰ পৰা আহিছে নগাঁৱলৈ যোৱাৰ কথা আছিলে তাই মানে ৰাতিটো আছিল আপোনালোকৰ তাতে আছে প্ৰশ্ন উঠিছে লাচিত নগৰৰ ভগৱান হোটেলত যুৱতী যোগান ধৰা ইমৰানৰে কি সম্পৰ্ক মহিলাগৰাকীৰ ইমৰানৰ জালত কেনেকৈ পৰিল নগাঁৱৰ মৃত মহিলাগৰাকী চিকিৎসকে ব্ৰডডেথ ঘোষণা কৰা মৃতদেহ প্ৰেৰণ কৰিছে মৰ্গলৈ ভঙাগড় আৰক্ষীয়ে চাঞ্চল্যকৰ ঘটনাক লৈ আৰম্ভ কৰিছে অনুসন্ধান
লক্ষণীয় হ'ব ঘটনাৰ হেৰুৱান কিদৰে বিচাৰি পায় ভঙাগড় আৰক্ষীয়ে। গুৱাহাটীৰ পৰা দীপাংকৰ দাস আৰু ভাস্কৰ জ্যোতি শইকীয়া ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে জিএমচিৰ এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অধীক্ষক ডাক্তৰ দেৱজিৎ চৌধুৰীয়ে। আজি আমাৰ 12:32 একজেক্টলি 12:32 ইমৰান আলী বুলি এজন যুৱকে এগৰাকী ৰোগীক আমাৰ হস্পিটেললৈ লৈ আনিছিলে আৰু ৰিক্সা এখনত। তাৰপিছত আমাৰ কেজুৱেলিটিৰ ভিতৰলৈ লৈ গ'ল। আমাৰ কেজুৱেলিটিত যিসকল ডক্টৰ থাকে তেওঁলোকে চাই পেলাই আমাৰ সাধাৰণতে ইয়াতে কেৰটিড পালছটো থাকে, কেৰটিড পালছ আৰু ECG বিলাক কৰিলে দেখিলে যে তেখেত একচুৱেলি ব্ৰড ডেড হিচাপে আহিছিলে, তাৰমানে তেওঁ মৃত হিচাপে আমাৰ হস্পিটেলত সোমাইছিলে। তো সেইখিনি কৰাৰ পিছত সেইখিনি সময়তে তেখেতে অলপমান আঁতৰি যাবলৈ চেষ্টা কৰিছিলে আৰু ইমৰান আলী যুৱকজনে। তেতিয়া আমাৰ ছিকিউৰিটি থাকে, তাতে ছিকিউৰিটি তেখেতক ৰাখি থৈ পেলাই আমাৰ হোমগাৰ্ডেও আমি তেওঁক কাষ্টডিত ল'লোঁ। দি পেলাই আমি ভাঙাগড় থানালৈকে তেখেতক ইনফৰমেশ্যন দিলোঁ। তেওঁলোকে আহি পেলাই যুৱকজনক লৈ গ'ল আৰু এতিয়া বাকী কাৰবাৰখিনি তেওঁলোকে কৰি থাকিব। পষ্টমৰ্টম কৰিলে গম পাম যদি কিবা লৈছে নে কিবা খাইছে, সেইখিনি পষ্টমৰ্টমতহে গম পাম। মই নাই, সেইটো আপোনাৰ ফ্ৰটিংটো থাকে, সেইটো ফ্ৰটিঙৰ লগত বহুত কাৰণেও থাকে। কেতিয়াবা খালেও হ'ব পাৰে বা নৰ্মেলি কেতিয়াবা কাৰোবাৰ অভাৰড'জ হ'ল। কিন্তু সেইকাৰণে যি বস্তুবিলাক আপুনি সুধিছে সেইখিনি আমাৰ টক্সিকলজি ৰিপৰ্টতে ওলাব, সেইখিনি মই ক'লে অলপমান উচিত নহ'ব। স্বাভাৱিকতে এটা চাঞ্চল্যকৰ ঘটনা GMCHত মৃত অৱস্থাত লৈ যোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। ইমৰান আলী নামৰ এজন যুৱক আৰু এই যুৱকজনৰ প্ৰায় বহুখিনি আপত্তিজনক তথ্য ইতিমধ্যে উদ্ঘাটন কৰা হৈছে। সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। বিৰিঞ্চি, এই মুহূৰ্তত তদন্ত কেনেদৰে চলিছে? এই যি ঘটনা পোহৰলৈ আহিলে, এগৰাকী মহিলাৰ মৃত্যু, এগৰাকী যুৱতীৰ মৃত্যু, আৰু তাৰ পিছত এজন অটো চালক ইমৰান নামৰ এজন অটো চালকৰ মোবাইলৰ পৰা কেতবোৰ আপত্তিজনক সা সামগ্ৰী, আপত্তিজনক ফটো, ভিডিঅ', বিভিন্ন তথ্য উদ্ঘাটন কৰা হৈছে। গতিকে এই চক্ৰটোৰ আঁৰত আৰু কি কথা এই মুহূৰ্তত আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হৈছে? জয়ন্ত, আচলতে চাওক যে আচলতে এই সমগ্ৰ বিষয়টোৱে যথেষ্ট ভয়ংকৰ। আচলতে দেখা পোৱা গৈছে যি ধৰণে এটা পৰিৱেশ পৰিস্থিতি হৈছে, সেই পৰিৱেশ পৰিস্থিতি আচলতে ঘটনাটো সম্পূৰ্ণৰূপে এটা বেলেগ ঘটনা। কিয়নো যে এগৰাকী যি পম্পী বৰুৱা, নগাঁৱৰ মহিলা এগৰাকী, তেওঁ আচলতে নিশাৰ ভাগত আচলতে কাৰো লগত পাৰ্টি কৰা নাছিল। এই কথাখিনি আচলতে আৰক্ষীৰ অনুসন্ধানতে হওক বা যিটো সৃষ্টি ৱেলনেছ ৰিহেব চেণ্টাৰত আচলতে আছিল, সেই তেওঁৰ স্বত্বাধিকাৰী এই কথাখিনি আচলতে কৈছে যে যোৱাকালি পুৱাৰ ভাগত তেওঁ ঘৰলৈ যাম বুলি, যিহেতু তেওঁৰ মাতৃ পৰি পেলাই দুখ পাইছিল, গতিকে মাতৃৰ ওচৰলৈ যাব লাগে বুলি তেওঁৰ স্বামী যিহেতু এই সৃষ্টি ৱেলনেছ ৰিহেব চেণ্টাৰত কৰ্মৰত, গতিকে তেওঁৰ পৰা 500 টকা লৈ তেওঁ পুৱা 8:30 বজাৰ পৰা 9মান বজাৰ ভিতৰত ইয়াৰ হেঙেৰাবাৰীৰ পৰা তেওঁ ওলাই গৈছিল। কিন্তু ওলাই গৈ তেওঁ আচলতে নগাঁৱলৈ তেওঁ নগ'ল। নগাঁৱলৈ যোৱাৰ পৰিৱৰ্তে তেওঁ গৈ পালে ইছলামপুৰৰ সেই নিৰ্দিষ্ট এটা ঠাইত সেই ইমৰান আলীকে ধৰি কেইবাজনো যুৱকৰ লগত সেই ধৰণে ড্ৰাগছৰ এটা পাৰ্টি হ'ল আৰু সেই ড্ৰাগছৰ পাৰ্টি অভাৰডোজ হৈ তাতে আচলতে মৃত্যু হৈছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া সেই পৰিস্থিতিটো এনেধৰণৰ এটা হ'ল যে সেই ইমৰান আলী নামৰ অটো চালকজনে মৃত সেই পম্পীবোৰক হস্পিটেলত ভৰ্তি কৰি বাচি যাম বুলি আচলতে ভাবিছিল, কিন্তু সেয়া হৈ নুঠিল। আৰু সেই ইমৰান আলী যেতিয়া ইতিহাস যেতিয়া খুচৰিছে আৰক্ষীয়ে, তেতিয়া বহুখিনি বিস্ফোৰক তথ্য লাভ কৰিছে। ইয়াৰ পূৰ্বেও বহুবাৰ ইমৰান আলী কাৰাগাৰলৈ গৈছে বিভিন্ন এনেধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত কৰি। গতিকে পোহৰলৈ আহিছে অন্য এখন ছবি যে ৰিহেব চেণ্টাৰত যিহেতু এগৰাকী পম্পী বৰুৱা আছিল, ৰিহেব চেণ্টাৰসমূহত ৰিহেব কৰাৰ নামত আচলতে কি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে বা ৰিহেব চেণ্টাৰসমূহে যে আচলতে মহানগৰীত ড্ৰাগছৰ সৰবৰাহ বা ড্ৰাগছ সেৱনৰ অন্যতম এটা ঘাটিত পৰিণত হৈছে, সেই কথাটো কালি ঘটনাটোৱে 100% সেইটো নিশ্চিত কৰিছে। একে সময়তে মহানগৰীৰ যিকোনো স্থানত, সেয়া ইছলামপুৰৰ নিচিনা স্থানত যে ড্ৰাগছৰ এটা আচলতে পাৰ্টি হয়, সেয়া দিনতে হওক বা ৰাতিয়ে হওক, নিশাৰ ভাগতে হওক, ড্ৰাগছৰ যে বিভিন্ন ধৰণৰ পাৰ্টি হয়, 6-5 জনীয়া দলে তাত ড্ৰাগছ সেৱন কৰে, পাৰ্টি কৰে, এই ধৰণৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো পোহৰলৈ আনিছে। গতিকে এই ক্ষেত্ৰত সজাগ আৰু আৰক্ষীয়ে যি ধৰণে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইখিনি আচলতে এই মুহূৰ্তত আহি পৰিছে। আৰক্ষীৰ দায়িত্ব এইখিনি মুহূৰ্তত যথেষ্ট পৰিমাণে আহিছে, কিয়নো ইমৰান আলীৰ দৰে
অতি বিভিন্ন গোচৰত অভিযুক্ত এজন অপৰাধীৰ লগত পম্পী বৰুৱাৰ আচলতে সম্পৰ্কটো কি আছিল আৰু সেই পাৰ্টিটোত এই মুহূৰ্তত আৰক্ষীৰ প্ৰথম দায়িত্ব যে ইমৰান আলীয়ে পম্পী বৰুৱাক হস্পিটেললৈ লৈ আহিল ঠিকেই, কিন্তু সেই পাৰ্টিটোত আৰু কোন কোন আছিল, কোনে কোনে অংশ লৈছিল সেই পুৱাৰ ভাগত, কাৰণ সেই 9:30 পৰা 12 বজাৰ ভিতৰত সমগ্ৰ ঘটনাটো সংঘটিত হৈছে যে অভাৰড'জ কি কাৰণে সেই পম্পী বৰুৱাই ল'বলৈ পালে বা তাত কোন কোন আছিল। একে সময়তে যে যি নাৰী সৰবৰাহৰ যি ধৰণৰ এটা কথা ইতিমধ্যে আছে, যি ঘটনাত ইতিমধ্যে কাৰাগাৰলৈ গৈছিল সেই ইমৰান আলী, গতিকে ইমৰান আলীৰ মোবাইল ফোনৰ পৰা সেইসমূহ ফটো উদ্ধাৰ কৰা হৈছে। ড্ৰাগছ সৰবৰাহ কৰা বা ড্ৰাগছ যোগান ধৰাৰ ক্ষেত্ৰত যি ধৰণৰ তথ্য লাভ কৰিব লাগে সেই তথ্য কিন্তু পল্টন বজাৰ আৰক্ষী ইতিমধ্যে লাভ কৰিছে। গতিকে মহানগৰীত যে এই ধৰণে ড্ৰাগছৰ এখন সাম্ৰাজ্য সমান্তৰালভাৱে সেই ড্ৰাগছৰ সেই ব্যৱসায়ৰ লগত যে নাৰী দেহৰ ব্যৱসায় চলে, একে সময়তে ড্ৰাগছৰ যে পাৰ্টি চলে আৰু সেই পাৰ্টিসমূহত ড্ৰাগছ যোগান ধৰা একাংশ সৰবৰাহকাৰী আছে, সেই কথাখিনি কালিৰ ঘটনাটো স্পষ্ট কৰি তুলিছে। গতিকে এই ক্ষেত্ৰত আৰক্ষীৰ মহানগৰ আৰক্ষীৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হৈ পৰিছে যে এই ধৰণৰ যি সৰু সৰু পাৰ্টি কৰা যিসমূহ স্থান সেইসমূহ স্থান তেওঁলোকে চিহ্নিত কৰিব লাগিব আৰু ড্ৰাগছৰ যিসমূহ সৰবৰাহ হয়, ড্ৰাগছ মূল কোনখিনি জেগাৰ পৰা ড্ৰাগছসমূহ আহি যায়, ইমৰান আলীৰ দৰে অটো চালকে ক'ত সেই ড্ৰাগছখিনি আনি সৰবৰাহ কৰিবলৈ কাৰণে পাৰিছে সেই কথাখিনি আচলতে চাব লাগিব। একে সময়তে যি নিচামুক্তি কেন্দ্ৰসমূহ আছে, নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে নিচামুক্তিৰ চিকিৎসা কৰা হয় নে তাত নিচা সেৱন কৰাৰ বাবে এটা পথ উলিয়াই দিয়া হয় সেই কথাটো কিন্তু চাবলৈ এই মুহূৰ্তত সকলোৱে আচলতে চাব লাগিব। গতিকে এই ধৰণৰ কথা যে তেওঁৰ পম্পী বৰুৱাৰ স্বামী যিহেতু দুইজনেই ড্ৰাগছ আসক্ত আছিল, পম্পী বৰুৱাৰ স্বামী যিহেতু ড্ৰাগছ আসক্তৰ পৰা মুক্ত পাইছে, তাৰ পাছত যি সৃষ্টি ৱেলনেছ ৰিহেব চেণ্টাৰত তেওঁ কাম কৰিছিল, ইয়ালৈ প্ৰায় আহিছিল, নিশাও ইয়াতে আছিল, তাৰ পাছত সেই 500 টকা লৈ গৈ কি ধৰণে সেই ইমৰান আলী বা অন্য যিকেইজন ব্যক্তি তাত সেই ড্ৰাগছৰ পাৰ্টিত আছিল তেওঁলোকৰ কবলত কেনেকৈ পৰিল সেই কথাখিনি আৰক্ষী তদন্ত নিশ্চয় পোহৰলৈ আহিব। তাৰ পাছত স্পষ্ট হৈ পৰিব যে সেই ড্ৰাগছৰ সেই পাৰ্টিটোৰ কেনে পৰ্যায়ৰ লোক আছিল, কোন কোন আছিল, সেই ক'ৰ পৰা আহিছিল বা সেই ড্ৰাগছৰ যোগান কোনে কোনে কৰিছিল সেই তালিকাখনো যেতিয়া আহিব তেতিয়াই ওলাই পৰিব যে মহানগৰীত প্ৰকৃততে ড্ৰাগছ কোনে যোগান ধৰে বা সেই পাৰ্টিসমূহ কোনে অৰ্গেনাইজ কৰে আৰু সেই অৰ্গেনাইজ কৰা পাৰ্টিসমূহত কোন কোন কেনে পৰ্যায়ৰ লোক থাকে সেই কথাখিনি স্পষ্ট হৈ পৰিব। গতিকে এই মুহূৰ্তত পল্টন বজাৰ আৰক্ষীৰ ডাঙৰ দায়িত্ব সেইখিনি যে সেই ইছলামপুৰৰ সেই নিৰ্দিষ্ট ঠাইখিনি য'ত সেই ড্ৰাগছৰ পাৰ্টি দিনৰ ভাগতে হৈছিল যে তাত কোন কোন আহিছিল, কোনে ড্ৰাগছ সেৱন কৰিছিল সেই তালিকাখন উলিয়ালে পম্পী বৰুৱা মৃত্যুৰ আঁৰৰ সেই লোকসকলৰ কথা ওলাই পৰিব আৰু তেতিয়া স্পষ্ট হ'ব যে কোনে মহানগৰীৰ দীৰ্ঘদিনৰ পৰা ড্ৰাগছ যোগান ধৰি আহিছে, কোনে সেই ড্ৰাগছৰ পাৰ্টি অৰ্গেনাইজ কৰি আহিছে আৰু কি ধৰণে নিচামুক্তি কেন্দ্ৰৰ লগত আচলতে তেওঁলোকৰ সম্পৰ্ক থাকে সেই কথাখিনি স্পষ্ট হ'ব। আৰু সেই কথাখিনি স্পষ্ট হ'লে ইমৰান আলীৰ লগত আৰু কোন কোন আছিল সহযোগী বা ইমৰান আলী যিহেতু আমি কৈছোঁ যে পূৰ্বতে তেওঁ কেইবাবাৰো কাৰাগাৰ খাটিছে এনেধৰণৰ নাৰীজনিত ঘটনাই হওক বা ড্ৰাগছ সৰবৰাহৰ ঘটনাতে হওক, গতিকে ইমৰান আলীৰ পৰা বহুখিনি তথ্য লাভ কৰিব, তেওঁৰ মোবাইল ফোনৰ পৰা যিহেতু বহুখিনি তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে। গতিকে এতিয়া লাগে যে সেই কালি দিনৰ ভাগত যি ঘটনা 9:30 বজাৰ পৰা 12 বজাৰ ভিতৰত ইছলামপুৰৰ সেই নিৰ্দিষ্ট ঠাইখনত এতিয়া সম্পূৰ্ণ চক্ৰটো পোহৰলৈ আহিবলৈ বাকী আছে। ধন্যবাদ জনাইছো বেৰিঞ্চি। অৱসৰ বিনোদনৰ বাবে থাইলেণ্ডলৈ গৈ মৃত্যু ঘটিল ৰঙিয়াৰ এজন যুৱকৰ। সাগৰত ঢৌৱে উটুৱাই নিয়ে ৰঙিয়াৰ শোলমাৰীৰ 8 নম্বৰ ৱাৰ্ডৰ বাসিন্দা আমিৰ হামজাক। 3 দিন পূৰ্বে গুৱাহাটীৰ পৰা এজন বন্ধুৰ সৈতে থাইলেণ্ডলৈ বুলি ফুৰিবলৈ গৈছিল আমিৰ। থাইলেণ্ডৰ এখন বিচত সাগৰত গা ধুই থাকোঁতেই ঘটিল এই অঘটন। আমিৰৰ লগত যোৱা নীৰ নামৰ যুৱকজনে দেওবাৰে ফোনযোগে পৰিয়ালক জানিবলৈ দিয়ে এই খবৰ। যুৱকজনে ঘটনা সন্দৰ্ভত থাইলেণ্ড আৰক্ষীক অৱগত কৰা বুলিও পৰিয়ালক জানিবলৈ দিয়ে। হামজাৰ পৰিয়ালে সহজভাৱে লোৱা নাই এই ঘটনাক। নীৰ নামৰ যুৱকজনে আমিৰ হামজাক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়া চেষ্টা কৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে। ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে আমিৰ হামজাৰ পৰিয়ালে। ইপিনে মৃতদেহ ঘৰলৈ উভতাই অনাৰ বাবেও পৰিয়ালে বিচাৰি পোৱা নাই কোনো উপায়। থাইলেণ্ড প্ৰশাসনৰ জটিলতা আৰু আন্তৰ্জাতিক নিয়মাৱলীৰ বাবে মৃতদেহ অনাটো কঠিন হৈ পৰিছে পৰিয়ালটোৰ বাবে। মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক মৃতদেহটো উভতাই অনাত সহায় কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। ঘটনাটোৱে ৰঙিয়া অঞ্চলত শোকৰ ছাঁ পেলাইছে। থাইলেণ্ডত গৈছিল তেখেতৰ এজন লগত, কিন্তু আজি ৰাতি গম পালোঁ তেখেতৰ লগৰটোৱে ভিডিঅ' কল কৰিছে, কৰাত মানে ডেড বডিটো দেখুৱাইছে যে সাগৰত ডুবি পেলাই তেখেত ঢুকাইছে।
এতিয়া কথাটো হ'ল কি আমি এতিয়া উপায় পোৱা নাই কাক মানে ধৰিলে আমি মানে তেখেতৰ ডেড বডিটো আনিব পাৰিম চিনি পাইছোঁ ভিডিঅ' কলত চিনি পাইছোঁ অলপ মানে অলপ ৰঙা পৰি আছে চিন আছে মুখত আছে চকুৰ ওচৰত আছে এনেকুৱা সন্দেহ তেখেতৰ লগৰ কোনোবা কিবা এনেকুৱা হ'ব পাৰে আৰু মাদাৰো হ'ব পাৰে মঙলদৈত চুৰি সোণসহ গ্ৰেপ্তাৰ গভাইত চোৰ চুৰি সোণ ক্ৰয় কৰা দুজন সোণাৰীকো গ্ৰেপ্তাৰ ধৃত চোৰটোৰ নাম আব্দুল গনি উৰফে গেদাৰ পৰা জব্দ 50 লক্ষাধিক টকাৰ চুৰি সোণৰ অলংকাৰ নাছিৰ আলী হাফিজুৰ ৰহমান নামৰ দুজন সোণাৰীকো গ্ৰেপ্তাৰ গেদাৰ পৰা সোণাৰী দুজনে ক্ৰয় কৰিছিল চুৰি সোণ গেদাৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত ৰুজু হৈ আছে গোচৰ পূৰ্বেও চুৰিৰ গোচৰত কাৰাগাৰলৈ গৈছিল এই চোৰটো যোৱাকালি আমি এটা চোৰৰ দল গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ আচলতে যোৱা 17/8/2025 তাৰিখে আমাৰ তামুলীপাৰা নিবাসী দিব্যজ্যোতি চহৰীয়া নামৰ এজন ব্যক্তিয়ে এখন এজাহাৰ দাখিল কৰিছিলে যে তেওঁ গুৱাহাটী যোৱাৰ সময়ত ঘৰ খালী থকা অৱস্থাত তেওঁ ঘৰত কোনোবা অজ্ঞাত চোৰে সোমাই লুটপাট কৰে তো এই মৰ্মে এজাহাৰ দাখিল কৰাত আমি তদন্ত কৰোঁ আৰু আমাৰ বিভিন্ন গোপন সূত্ৰৰ সহায়ত আমি অৱশেষত চিনাক্ত কৰিবলৈ সক্ষম হওঁ যে এই চুৰিকাণ্ড সংঘটিত কৰা চোৰৰ দলটোক আৰু লগে লগে আমি যোৱাকালি অভিযান চলাই এই চোৰৰ দলৰ 3জনক আমি আটক কৰিবলৈ সক্ষম হওঁ তেওঁলোক হ'ল ক্ৰমে আব্দুল গনি ওৰফে গেদা তাৰ লগতে এৰেষ্ট হৈছে নাছিৰ আলী আৰু হাফিজুৰ ৰহমান নাছিৰ আলীৰ ঘৰ হীৰাপাৰা অঞ্চলত হয় ধুলা থানাৰ অন্তৰ্গত আৰু হাফিজুৰ ৰহমানৰ ঘৰো ধুলা থানাৰ অন্তৰ্গত লতাকটাত হয় তো তেওঁলোক 3জনকে এই গোচৰ সংক্ৰান্ত আমি ইতিমধ্যে এটি গোচৰ ৰুজু কৰি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আদালতত ইতিমধ্যেই পঠোৱা হৈছে পুলিচ ৰিমাণ্ডৰ বাবে আৰু তেওঁলোকৰ পৰা প্ৰায় 100 গ্ৰাম সমপৰিমাণৰ বৃহৎ পৰিমাণৰ সোণ আমি ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছোঁ ঠিক তেনেদৰে যথেষ্ট পৰিমাণে ৰূপৰ অলংকাৰ আৰু ৰূপ তেনেদৰে জব্দ কৰা হৈছে আৰু আমি আশা কৰিছোঁ যে ইতিমধ্যে যিসকল ব্যক্তিৰ ঘৰত চুৰি হৈছিলে তেওঁলোকৰ চুৰি সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম আৰু তাৰ বাবে আমি গোটেই অপৰাধীকেইজনকে পুলিচ ৰিমাণ্ডত বিচাৰিছোঁ চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত দেখিবলৈ পোৱা হ'ল বিশ্বৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানক इस अवसर पर मैं दोनों लीडर्स को बधाई और शुभकामनाएं देता हूं एक्सेलेंसी पिछले 24 वर्षों में एचसीओ का पूरे यूरेशिया क्षेत्र की एक्सटेंडेड फैमिली को जोड़ने में बहुत महत्वपूर्ण योगदान रहा भारत ने एक सक्रिय सदस्य के रूप में हमेशा कंस्ट्रक्टिव और सकारात्मक भूमिका निभाई एचसीओ को लेकर भारत की सोच और नीति 3 मुख्य स्तंभों पर आधारित है एससीओ एस सिक्योरिटी सी कनेक्टिविटी ओ अपॉर्चुनिटी पहले स्तंभ एस यानी सिक्योरिटी के संदर्भ में मैं कहना चाहता हूं कि सुरक्षा शांति और स्थिरता किसी भी देश के विकास का आधार है किंतु इस मार्ग में आतंकवाद अलगाववाद और अतिवाद बड़ी चुनौतियां आतंकवाद सिर्फ किसी देश की सुरक्षा ही नहीं बल्कि पूरी मानवता के लिए एक साझा चुनौती है कोई देश कोई समाज कोई नागरिक अपने आप को इससे सुरक्षित नहीं समझ सकता इसलिए आतंकवाद से लड़ाई में भारत ने एकजुटता पर बल दिया इसमें एचसीओ रेड्स की बहुत महत्वपूर्ण भूमिका रही इस वर्ष भारत ने जॉइंट इंफॉर्मेशन ऑपरेशन को लीड करते हुए
अल कायदा और इससे जुड़े आतंकी संगठनों से लड़ने का इनिशिएटिव किया। हमने रेडिकलाइजेशन के विरुद्ध समन्वय बढ़ाने और मिलकर कदम उठाने का भी प्रस्ताव रखा। टेरर फाइनेंसिंग के खिलाफ आवाज उठाई। इसमें मिले समर्थन के लिए मैं आभार व्यक्त करता हूं। एक्सेलेंसी, भारत पिछले 4 दशकों से निर्मम आतंकवाद का दंश झेल रहा है। कितनी ही माताओं ने अपने बच्चे खोए और कितने बच्चे अनाथ हो गए। हाल ही में हमने पहलगाम में टेररिज्म का बहुत ही घिनौना रूप देखा। इस दुख की घड़ी में जो मित्र देश हमारे साथ खड़े रहे, मैं उनका आभार व्यक्त करता हूं। यह हमला केवल भारत की अंतरात्मा पर ही आघात नहीं था, यह मानवता में विश्वास रखने वाले हर देश, हर व्यक्ति को खुली चुनौती थी। ऐसे में प्रश्न उठना स्वाभाविक है, क्या कुछ देशों द्वारा आतंकवाद का खुलेआम समर्थन हमें स्वीकार्य हो सकता है? एक्सेलेंसी, हमें स्पष्ट रूप से और एक स्वर में कहना होगा कि आतंकवाद पर कोई भी डबल स्टैंडर्ड स्वीकार्य नहीं होंगे। हमें मिलकर आतंकवाद का हर रंग में, हर रूप में विरोध करना होगा। ये मानवता के प्रति हमारा दायित्व है। एक्सेलेंसी, अब मैं दूसरे स्तंभ सी यानी कनेक्टिविटी पर अपने विचार रखना चाहूंगा। भारत का हमेशा से मत रहा है कि मजबूत कनेक्टिविटी से केवल व्यापार ही नहीं बल्कि विश्वास और विकास के द्वार भी खुलते हैं। इसी सोच के साथ हम चाबहार पोर्ट और इंटरनेशनल नॉर्थ साउथ ट्रांसपोर्ट कॉरिडोर जैसे इनिशिएटिव पर काम कर रहे हैं। इनसे हम अफगानिस्तान और मध्य एशिया के साथ संपर्क बढ़ा सकते हैं। हमारा मानना है कि कनेक्टिविटी के हर प्रयास संप्रभुता और क्षेत्रीय अखंडता का सम्मान होना चाहिए। यही एससीओ चार्टर के मूल सिद्धांतों में भी विदित है। कनेक्टिविटी दैट बाईपासेस sovereignty, losing trust and मीनिंग। एक्सेलेंसी, तीसरा स्तंभ है ओ यानी अपॉर्चुनिटी। अपॉर्चुनिटी फॉर कोऑपरेशन एंड रिफॉर्म। 2023 में भारत की अध्यक्षता के दौरान नई ऊर्जा और विचारों का संचार हुआ। स्टार्टअप्स और इनोवेशन, ट्रेडिशनल मेडिसिन, यूथ एम्पावरमेंट, डिजिटल इंक्लूजन और शेयर्ड बुद्धिस्ट हेरिटेज जैसे नए विषयों को अपने सहयोग में जोड़ा। हमारा प्रयास था कि एससीओ को सरकारों के परे भी ले जाए। सामान्य मानवी, यंग साइंटिस्ट, स्कॉलर्स और स्टार्टअप को भी आपस में जोड़े। हमारे पीपल टू पीपल टाइम को दृढ़ता देने के लिए मैं आज एक और सुझाव रखना चाहूंगा। एससीओ के अंतर्गत एक सिविलाइजेशन डायलॉग फोरम बनाएगा। इससे हम अपनी प्राचीन सभ्यताओं, कला, साहित्य और परंपराओं को
रिफॉर्म, परफॉर्म, ट्रांसफॉर्म के मूल मंत्र पर आगे बढ़ रहा है। कोविड हो या वैश्विक आर्थिक अस्थिरता, हमने हर चुनौती को अवसर में बदलने का प्रयास किया है। हम लगातार वाइड रेंजिंग रिफॉर्म पर काम कर रहे हैं। इसे देश में विकास के साथ साथ अंतर्राष्ट्रीय सहयोग के लिए भी नए अवसर खुल रहे हैं। मैं आप सभी को भारत की विकास यात्रा से जुड़ने के लिए आमंत्रित करता हूं। एक्सेलेंसी, यह खुशी की बात है कि एससीओ भी समय के अनुरूप इवॉल्व हो रहा है। ऑर्गेनाइज्ड क्राइम, ड्रग ट्रैफिकिंग और साइबर सिक्योरिटी जैसे समकालीन चुनौतियों से निपटने के लिए 4 नए केंद्र बनाए जा रहे हैं। हम इस रिफॉर्म ओरिएंटेड माइंडसेट का स्वागत करते हैं। वैश्विक संस्थानों रिफॉर्म्स के लिए एससीओ सदस्य आपसी सहयोग बढ़ा सकते हैं। संयुक्त राष्ट्र की 80वीं वर्षगांठ के अवसर पर हम एकमत होकर यूएन रिफॉर्म का आह्वान कर सकते हैं। ग्लोबल साउथ की आकांक्षाओं को आउटडेटेड फ्रेमवर्क में कैद रखना भावी पीढ़ियों के प्रति घोर अन्याय है। नई पीढ़ी के बहुरंगी सपनों को हम पुराने जमाने की ब्लैक एंड व्हाइट स्क्रीन पर नहीं दिखा सकते। स्क्रीन बदलने की होगी। एचसीओ मल्टीलेटरलिज्म और इंक्लूसिव वर्ल्ड ऑर्डर का मार्गदर्शक बन सकता है। मुझे खुशी है कि इस महत्वपूर्ण विषय पर आज एक स्टेटमेंट जारी किया जा रहा है। एक्सेलेंसी, हम सभी पार्टनर्स के साथ समन्वय और सहयोग के साथ आगे बढ़ रहे हैं। मैं एससीओ के अगले अध्यक्ष किर्गिस्तान के राष्ट्रपति और मेरे मित्र प्रेसिडेंट এয়া এছচিঅ সন্মিলনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সম্বোধন কৰিছে আৰু এই সম্বোধনত এছচিঅ সন্মিলন কিমান গুৰুত্বপূৰ্ণ সেই কথা ইতিমধ্যে তেওঁ ভাষণ প্ৰদানত উল্লেখ কৰিছে। এয়া আমি দেখুৱাইছোঁ এছচিঅ সন্মিলনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। টিয়কত ঘৰৰ ভিতৰতে উদ্ধাৰ অধিবক্তাৰ মৃতদেহ। উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় এজন অধিবক্তাৰ মৃতদেহ। মৃত অধিবক্তাজন বিশ্বজিৎ বৰা। টিয়কৰ কমাৰ চুকত সংঘটিত হৈছে এই ঘটনা। অকলশৰেই এই ঘৰটোতে বসবাস কৰিছিল অধিবক্তা বিশ্বজিৎ বৰাই। যোৰহাটত থাকে বিশ্বজিৎ বৰাৰ পত্নী আৰু 2 পুত্ৰ। ঘৰটোৰ পৰা দুৰ্গন্ধ ওলোৱাত পোহৰলৈ আহিল এই ঘটনা। স্থানীয় লোকে ঘটনা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। আৰক্ষী উদ্ধাৰ কৰে মৃত অধিবক্তাজনৰ মৃতদেহ। আসন্ন বিটিআৰ নিৰ্বাচনৰ বাবে আজি বহু ৰাজনৈতিক দলৰ একাংশ প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ। ওদালগুৰি জিলাৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন আপচু নেতা ৰবীন্দ্ৰ বাৰোৱে দাখিল কৰিব মনোনয়ন পত্ৰ। প্ৰায় 4,000 দৰ্শকক লগত লৈ আজি দিনৰ 11 বজাত ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন পত্ৰ। বৰ্তমানেও ইউপিপিএলৰ দখলত থকা খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা MCLA দিলীপ বড়োৰ পৰিৱৰ্তে নিকা ভাৱমূৰ্তি সম্পন্ন ৰবীন্দ্ৰ বাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাত দলীয় কৰ্মকৰ্তাসকল উৎসাহী হোৱা পৰিলক্ষিত হৈছে।
UPPL দলৰ দ্বিতীয়খন তালিকাত খালেংদুৱাৰ পৰিষদীয় সমষ্টিৰ বাবে ৰবীন্দ্ৰ বড়োৰ নামটি ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে UPPLৰ কেন্দ্ৰীয় সমিতিয়ে। তাৰ পিছত ৰবীন্দ্ৰ বড়োৱে আজি ৰাতিপুৱাৰ ভাগতেই এইদৰে পূজা প্ৰাৰ্থনা কৰি তেওঁ নমিনেশ্যন দিবলৈ যাত্ৰা আৰম্ভ কৰিব। আৰু এটা কথা ক'ব লাগিব যে ৰবীন্দ্ৰ বড়ো হৈছে ওদালগুৰি জিলাৰ এক বলিষ্ঠ কণ্ঠ আছিলে আপচুৰ। তাৰপিছত কিন্তু সেই সবল নেতৃত্বৰ বাবে আচলতে ইয়াৰে যিজন পাৰিষদ আছিলে দিলীপ বড়ো, আৰু দিলীপ বড়োক টিকট আচলতে তেওঁ প্ৰদান নকৰি এইদৰে আচলতে ৰবীন্দ্ৰ বড়োক টিকেট প্ৰদান কৰিলে। কি ক'ব? হয়, নমস্কাৰ। পোনপ্ৰথমে আমাৰ UPPL দলৰ সন্মানীয় সভাপতি তথা BTRৰ চিফ প্ৰমোদ বড়োদেৱলৈ মই ধন্যবাদ দিছোঁ। UPPL দলৰ সকলো কেন্দ্ৰীয় কমিটিৰ সম্পাদক প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলক মই ধন্যবাদ দিছোঁ। আৰু আপোনালোকৰ চেনেল যোগেদি আমাৰ সন্মানীয় UPPLৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট বৰ্তমান অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ উৰ্খাও কৰা ব্ৰহ্মদেৱলৈ মই ধন্যবাদ দিছোঁ। কাৰণ দ্বিতীয় তালিকাত UPPL দলৰ যি প্ৰাৰ্থী, এই প্ৰাৰ্থীত মোৰ নামটো ইতিমধ্যে খালেংদুৱাৰ সমষ্টি হিচাপে মোক ছিলেকশ্যন কৰি মোক দায়িত্ব এটা দিছে। গতিকে মই তেওঁলোকক ধন্যবাদ দিছোঁ। লগতে আমি যিটো প্ৰাৰ্থী হিচাপে ফেৰগাঁও জিলাৰ অন্তৰ্গত মই খালেংদুৱাৰ সমষ্টিৰ হয়, গতিকে ফেৰগাঁও জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ নেতৃবৃন্দসকলক মই ধন্যবাদ দিছোঁ। আমাৰ খালেংদুৱাৰ সমষ্টিৰ সভাপতি সম্পাদক লগতে আমাৰ যি MCLA আছিল যোৱা 5 বছৰত দিলীপ কুমাৰ বড়োদেৱলৈ মই ধন্যবাদ দিছোঁ। আপুনি বিজয়ী হ'লে যিহেতু আপুনি আপচু কৰিছিলে, আপচু কৰি বহু সমস্যা ঘাট প্ৰতিঘাতৰ মাজেৰে আপুনি আপচু কৰিছিলে, প্ৰথম প্ৰায়ৰিটি কি হ'ব খালেংদুৱাৰ সমষ্টিত? আপুনি বিজয়ী হ'লে আপুনি কি কি কাম কৰিব? মোৰ প্ৰথম কামটো হ'ল যিহেতু আপুনি কোৱাৰ দৰে যে বহুত বছৰ মই নিখিল বড়ো ছাত্ৰ সন্থা তথা মই এপছুত কাম কৰিছিলোঁ। গতিকে সেই এপছুত কাম কৰি থকাৰ আমাৰ প্ৰথম লক্ষ্য আছিল সেই অঞ্চলৰ বসবাস কৰা যিসকলৰ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ মানে সমস্যাখিনি কেনেকৈ আমি সমাধান কৰি হেনে আমি যাতে কোৱালিটি এডুকেশ্যনটো আমি কেৰি কৰিব পাৰোঁ, গুণগত শিক্ষাটো আমি কেনেকৈ ল'ব পাৰোঁ, সেই কাৰণত আমি যোৱা প্ৰায় মোটামুটি 15 বছৰ আমি কাম কৰিছিলোঁ। গতিকে মোৰ প্ৰথম লক্ষ্য হ'ল জিকি যোৱাৰ পিছত এডুকেশ্যনৰ ওপৰত মই নিৰ্ভৰ কৰি কাম কৰিম। কাৰণ ইয়াতে এতিয়াও সমস্যাখিনি সমাধান কিছু হৈছে যদিও কিছু এতিয়া বাকী আছে। সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে ৰাইজৰ লগত লৈ এনে মই জয়ী হোৱাৰ পিছত কাম কৰিবলৈ আগবাঢ়ি যাম। নিৰ্বাচনত প্ৰতিদ্বন্দ্বী থাকে, আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? মূল প্ৰতিদ্বন্দ্বী নাই, ইয়াতে ভাবোঁ সকলোৰে ৰাজনীতি দলৰ নিজা নিজা ববীয়াকৈ এটা ৰুলছ এণ্ড ৰেগুলেশ্যন থাকে, সকলোৰে এটা আদৰ্শ থাকে। গতিকে মই ভাবোঁ আমাৰ UPPL দলৰ লগত খালেংদুৱাৰ সমষ্টিত তেনেকৈ অন্য এটা দল আমাৰ লগত চেলেঞ্জিঙত আহিব বুলি মই নাভাবোঁ। কাৰণ যোৱা 5 বছৰতো যিহেতু আমাৰে সমষ্টিৰ MCLA মহোদয় আছিল, গতিকে সেই বুলিও আমাৰ সমষ্টি যিটো খালেংদুৱাৰ সমষ্টি, সেই খালেংদুৱাৰ সমষ্টিটো UPPLতে দখলতে থাকিব বুলি মোৰ এটা বিশ্বাস। আৰু কোনো এটা ৰাজনীতি দলে আমাৰ কাৰণে চেলেঞ্জিং নাহিব। BJP BPF কোনো কাৰণত প্ৰত্যাহ্বান হ'ব নোৱাৰে, প্ৰত্যাহ্বান হ'ব নোৱাৰে। যিহেতু আমি যিখিনি ৰাইজে যিখিনি ভোটাৰ্ছসকলে আমাক আঁকোৱালি লৈছে, আমি গাঁৱে ভূঞে যাই যিখিনি আমাৰ ৰাজনীতি মিটিঙে হওক বা উন্নয়নৰ কাৰণে যিখিনি কাম কাজ লৈছে, যিখিনি ৰাইজে আমাক আঁকোৱালি লৈছে, যিখিনি আমাক ৱেলকাম কৰিছে, আমি দেখিবলৈ পাইছোঁ যে তাত আৰু অন্য দলে কোনো পধ্যে সম্ভৱেই নহয়, তাত UPPL জয়ী হ'ব। কলিয়াবৰৰ কুঠৰিত চিকিৎসালয় নিৰ্মাণত অনিয়মৰ অভিযোগ। অতি নিম্নমানৰ সামগ্ৰীৰে হাস্পতালখন নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বিগত 2024 চনৰ 3 মাৰ্চ তাৰিখে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই আধাৰশিলা স্থাপন কৰিছিল কুঠৰি 30খন বিচনাযুক্ত হাস্পতালৰ। দীৰ্ঘদিনীয়া ৰাইজৰ অভাৱ অভিযোগ হাস্পতালখনে পূৰণ কৰিব বুলি আশা কৰিছিল সকলোৱে। কিন্তু প্ৰায় 1.5 বছৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ হৈ উঠা নাই এই হাস্পতালখন। অতি লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য চলাইছে ঠিকাদাৰে। ৰাইজৰ অভিযোগ হাস্পতালখন নিৰ্মাণত ব্যৱহাৰ কৰা সামগ্ৰী যেনে ৰড, চিমেণ্ট অতি নিম্নমানৰ ব্যৱহাৰ কৰা হৈছে। লগতে কিছুদিন পূৰ্বে নিৰ্মাণ কাৰ্য সম্পন্ন হোৱা একাংশ কোঠাৰ দেৱালত ইতিমধ্যে ফাট মেলিছে। বিভাগীয় বিষয়াক অতি সোনকালে এই বিষয়ে তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। আনহাতে স্থানীয় এটা দুষ্ট চক্ৰই নিৰ্মাণ কাৰ্যৰ সামগ্ৰী চুৰি কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।